সৰুৰ পৰা দেখা সপোনটো যে জুবিনদাৰ গানতেই পূৰণ হ'ব সেইটো মই কেতিয়াও ভবা নাছিলোঁ। হাই, মই কণিকা। হাজিকাচিয়া ধুনীয়াজনী হৈ ওলাইছোঁ। মোৰ লগত যাব বাৰ ডেটা, কিয়নো আজি মোৰ বাবে এটা বিশেষ দিন। কাৰণ আজি মই অভিনয় কৰা প্ৰথমখন চিনেমাৰ পোষ্টাৰ আৰু গান ৰিলিজ হ'বলৈ গৈ আছে। ৰাতিপুৱাই ওলাই মেলি একদম ৰেডি। বিশেষ দিন বুলি ক'লেতো সময়মতে গৈ পোৱাটো বাধ্যতামূলক, কিন্তু এইখিনিতে হ'ল খতলাটো। মানে ঘৰৰ পৰা ওলাই গ'লোঁ ঠিকেই, ধাৰাপুৰত ৰাস্তা বনাই থকাৰ কাৰণে একেবাৰে 1.5 ঘণ্টা সময় ট্ৰেফিক জামত ফচি থাকিলোঁ। গাড়ীৰ ভিতৰত মোৰ অৱস্থা একদমেই বেয়া। এনেকুৱা হৈছিল একদমছে উৰিয়ে যাওঁ নেকি। তাৰ পাছত আমি কিবাকৈ গৈ পালোঁ আৰু গৈ পাওঁতে ইমানেই দেৰি হ'ল যে আধা প্ৰগ্ৰেম শেষেই হৈ গৈছিল। তাত আমাৰ গোটেই টিমটো আৰু বাকী সকলোবোৰ মানুহ ইতিমধ্যে উপস্থিত আছিল। দেৰি হোৱাৰ বাবে মনটো অলপ বেয়াও লাগিছিল, তথাপিও পোষ্টাৰকেইখন চাবলৈ পালোঁ বাৰু। এয়া আমাৰ গোটেই কেৰেক্টাৰবোৰৰ ছিংগল পোষ্টাৰসমূহ। মাজতে সেইজনী তৰা, মানে মই। গান আমাৰ তাত 3টা দেখুৱালে, মই 2টা চাবলৈ পালোঁ বাৰু। কিন্তু দুখৰ কথা এইটোৱে যে মই থকা গানটোহে চাব নাপালোঁ। কিন্তু লাকিলি সেইটো গান ইউটিউবত ৰিলিজ কৰিলে আৰু আপোনালোকেও গৈ চাব পাৰিব সৰগী সপোন বুলি। এইটো ক্লিপ আচলতে মই ৰাজীৱ দাৰ পৰাহে লোৱা। সঁচাই সৰুৰে পৰা মনত বহুত এটা হেঁপাহ আছিল যে কেতিয়াবা ৰূপালী পৰ্দাত নিজক দেখাৰ। তাতে আকৌ সেইটো পূৰণ হৈছে জুবিনদাৰ গানত। তাতকৈ আৰু কি লাগিছে। এইখিনি সম্ভৱ হৈছে কেৱল নিকিব দাৰ কাৰণে। বাকী আপোনালোকে সদায় মোক মেছেজ আৰু কমেণ্টত যি অপাৰ মৰম আৰু আশীৰ্বাদ দি আহিছে, চাগে তাৰেই ফলে। মোৰ এই প্ৰথম চিনেমাখন 21 আগষ্ট তাৰিখে ছবিগৃহত আহিব। নামটো হ'ল লিফলো। আপোনালোকে ছবিগৃহত গৈ চিনেমাখন চাব আৰু আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ। তো তাৰ পাছত অনুষ্ঠান শেষ কৰি আমি ওলালোঁ ঘৰলৈ বুলি। আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই। আজিলৈ আহিছোঁ, বাই বাই।